এই ভাগেই হ'ল সেইভাগ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ আৰু এই নামঘৰ ভাগৰ পৰাই ভক্তই এটা বস্তু লৈ গ'ল। তই এতিয়া সোমাব বিচাৰিছোঁ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ মেইন নামঘৰলৈ। এই চাইকেলত উঠি ল'লোঁ। দুইটা ছাইডে আছে এইটো কৃষ্ণচূড়া গছ, সেউজীয়া আঠখেলীয়া, চাই লওক কৃষ্ণচূড়া। তো এতিয়া আহি আছোঁ আপোনালোকক এনেকুৱা এটা ইনফৰমেশ্যন দিবৰ কাৰণে। এটা সুন্দৰ ৰাস্তা, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ পৰা ভক্তই এনে এটা বস্তু লৈ গ'ল। সেই বস্তুটো কি আৰু সেই বস্তুটো আপোনালোকেও নিবলৈ আহে, কিন্তু পায় নাপায় কিন্তু নাজানো, কিন্তু আপোনালোকেও নিবলৈ আহে। মই এই ভিডিঅ'টোত জনাম এজন ভক্তই কিন্তু সেই বস্তুটো লৈ গ'ল। ইমান সাহস ভক্তই লৈ গ'ল। আহি আছোঁ এতিয়া, খালি আপোনালোকক ভিডিঅ'টো শেষতহে ক'ম সেই বস্তুটো কি, আপোনালোকে ভিডিঅ'টো চাই থাকক। তো এতিয়া মই আপোনালোকক কৰিব বিচাৰিছোঁ আঠখেলীয়া নামঘৰলৈ আহিলে মানে আপোনালোকে ক'ত কি কৰিব লাগিব। প্ৰথম আপোনালোকে গাড়ী ক'ত থ'ব লাগিব, বা মটৰচাইকেল আনিলে মানে ক'ত থ'ব লাগিব, চাইকেল আনিলে ক'ত থ'ব লাগিব, আপোনালোকে চাকি ক'ত জ্বলাব, ভৰি হাত ক'ত ধুব, দোকানসমূহ আপোনালোকক এ টু জেড দেখাম। একদম ভিডিঅ'টো গহীনত চাই থাকক। তো আঠখেলীয়া নামঘৰলৈ আহিলে মানে ইয়াতে এখন বজাৰ বহে। এইখন বজাৰখনৰ নাম হ'ল লেডিজ বজাৰ, ৰূপহী বজাৰ বুলি কয়। ৰূপহী বজাৰ শুকুৰবাৰে বহে এখন ৰূপহী বজাৰ। ৰাস্তাটো বহুত ভাল লাগিছে, দুইটা চাইডে কৃষ্ণচূড়া গছ আছে, চাই লওক। অ' কৃষ্ণচূড়া চিৰিলি চিৰিলি পাৰ, অ' কৃষ্ণচূড়া চিৰিলি চিৰিলি পাৰ। বহুত সুন্দৰ। যেতিয়া কৃষ্ণচূড়াটো ফুলে ন, তেতিয়া বহুত ভাল লাগে, কিন্তু ইমান সুন্দৰ লাগে নহয়, একদম বহুত ভাল লাগে। হিৰতে থাপিলোঁ শংকৰ শিৰোমণি, কণ্ঠতে থাপিলোঁ নাম, হৃদয়ত থাপিলোঁ দুয়োজনা গুৰু, যেতিয়াই বিচাৰোঁ পাওঁ ঐ ৰাম ৰাম, গুৰু আমাৰ প্ৰাণৰে প্ৰাণ কৃষ্ণ। আচলতে মই গান শুনিহে ভাল পাওঁ, কিন্তু হ'লেও আঠখেলীয়া নামঘৰলৈ আহিছোঁ ন, ভগৱন্তক চিন্তি মানে অলপ গুণগুণাই দিছোঁ, ভুল হ'লে ক্ষমা কৰিব। পাই গ'লোহি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ। যিহেতুকে আপোনালোকে গাড়ীত আহে নহয় ন, আপোনালোকে গাড়ীত আহিলে মানে গাড়ীসমূহ ইয়াত থ'ব লাগিব। ইয়াত থয়, মই গম পাইছোঁ, যেনিবা আপোনালোকে এনে দেখাই দিছোঁ। আচলতে গাড়ী আনিলে মানে গাড়ীসমূহ ইয়াত থয়, কিন্তু এতিয়া গাড়ীসমূহ ইয়াত থ'ব নালাগে। কাৰণ কেলৈ, এতিয়া ইমান মানুহ ভিৰ নহয়তো। ভাদ মাহত পূৰা খাতৰা ভিৰ হয়। চাই লওক, এটা ক্ৰিকেট খেলি আছে, ইয়াত মানে গাড়ীসমূহ থয়। এতিয়া কিন্তু তলা চলা লগ লগাই দিছে। আমি এতিয়া চাইকেলটো হয় আগত থ'মগৈ। এতিয়া হয় আগত থ'লেও একো টেনশ্যন নাথাকে নিজৰ বুলি, নহ'লে ইয়াত থ'ব লাগিব গাড়ী চাড়ীবিলাক। দেখাই দিছোঁ আপোনালোকক। এতিয়া কেইটা বাজিলে? এতিয়া 3টা, 3:30 বাজিলে এতিয়া সময়। জেং এয়া আহি পাইছোঁহি। যিহেতুকে এতিয়া 3:30 বাজিলে, কিছুমান দোকানসমূহ বন্ধ হৈ আছে, হোটেল চোটেলবিলাক। কাৰণ কেলৈ, এতিয়া পাছবেলা সময়ত বা সন্ধিয়া সময়ততো এতিয়া ভক্তসকল নাহে ন, সেইটো কাৰণে বন্ধ হৈ আছে। তেতিয়া হ'লেও আপোনালোকক দেখাই দিছোঁ। আপোনালোকে আহিলে মানে চাকি ধূপ ইয়াতে বন্তি চন্তি ইয়াতে ল'ব লাগিব। দেখাই দিছোঁ, এইখন হোটেল গহীনত। এতিয়া আমি চাইকেলটো হয় আগত থ'মগৈ। চাই লওক দোকানসমূহ, চাই লওক এনেকৈ একদম পূৰা সুন্দৰকৈ কল চলবিলাক ওলমাই থয়। চাকি তাকি আপোনালোকে ইয়াৰ পৰাই ল'ব। এয়া হ'ল আঠখেলীয়া নামঘৰ কাষতে থকা দোকানসমূহ। আপোনালোকে ইয়াৰ পৰাই মাহ প্ৰসাদ এইবিলাক কল চল ইয়াৰ পৰাই ল'ব গহীনত। আপোনালোকক দেখাই দিছোঁ। এতিয়া চাইকেলখন আমি গহীনত থৈ দিব লাগিব। তিলক ভাই, হা কোনো টেনশ্যন নাই, ডাইৰেক্ট ধৰি পিনে মই কৃষ্ণচূড়া গছজোপাতে থৈ দিওঁ, হয় নাই? চাইকেলটো এইখিনি থৈ দিওঁ। তো হা চাইকেলটো ইয়াতে থৈ দিওঁ। চাইকেলটো ষ্টেণ্ড কৰি লওঁ।
এইটো দেখাইছোঁ আপোনালোকে নিজে পঢ়ি ল'ব দেই মোৰ অলপ পঢ়াত খেলি মেলি হৈ যায় আজি ইংৰাজী 27/7/2020 তাৰিখে সোমবাৰে বাকী পঢ়ি লওক আপোনালোকে চাইকেলটো কি কৰা দেই মাৰি দিয়া কি কৰা চপাই দিব নাই নাই ন আমাৰ চাইকেল জুতি দিয়া মোচনে বেলেগ দেখিছে নাই আপোনালোকে একদম জুতিহে দিওঁ আৰু কোনো নবনাই আচলতে চাইকেল দুখনো মানে ৰাহিটো ভাঙিব নিবিচাৰে দেই মানে জোৰটো মানে পাভ যোৱাটো মানে যোৰাটো ভাঙিব নিবিচাৰে সেইকাৰণে এইটো যোৰা লগাই দিয়া যায় তো আহি পাই গ'লোহি চাই লওক প্ৰথম সোমাওঁতে বাটচৰা শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰ চাই লওক আপোনালোকে তো এনেকৈ এতিয়া ভগৱানক চিন দি সোমাই যাব লাগিব তো প্ৰথম সোমাইছোঁ কৃষ্ণ দেই ডাইৰেক্ট নধৰিব চাই লওক বাটচৰা শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰ চাই লওক আজি আপোনালোকক এই আঠখিলীয়া নামঘৰ A to Z ভিডিঅ' দেখুওৱা যাব আপোনালোকক A to Z দেখাম মই আপোনালোকক কৈছিলোঁৱেই এই শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰৰ পৰাই ভক্তই এনে এটা বস্তু লৈ গ'ল আৰু সেই বস্তুটো কি ইমান সাহস সেই বস্তুটো নিবৰ কাৰণে আৰু সেই বস্তুটো আপোনালোকেও নিবলৈ আহে ময়ো নিবলৈ আহিছোঁ সেই বস্তুটো কিন্তু সেই বস্তুটো কি ভিডিঅ'টো শেষত কৈ আছোঁ তো এতিয়া গহীনত সোমাই যাওঁ নিজৰ বুলি বাটচৰা মাজেদি সোমাই আহিছোঁ আপোনালোকক দেখাম আৰু চাওক আপোনালোকে ইমান সুন্দৰকৈ যে হাতী এইভাগ বনাই ধৰি আছে ইমান সুন্দৰকৈ চাই লওক দেখাই দিছোঁ ওপৰ ভাগ চাই লওক তো এতিয়া সোমাই আহিছোঁ আৰু দুইটা চাইডে একদম মজাকৈ দেৱদাৰু ৰুই থৈ দি আছে চাই লওক দেৱদাৰু ইয়াত দেৱদাৰু লগাই থৈ দি আছে দেৱদাৰু চাই লওক ইয়াত দেৱদাৰু লগাই থৈ দি আছে ইয়াত এখন ইয়াত লিখি থৈ আছে নামঘৰৰ চৌহদত তামোলৰ পিক পেলাই লেতেৰা নকৰিব ডাষ্টবিন ব্যৱহাৰ কৰিব ৰাইট আচলতে ইয়াত এইবিলাক পোষ্টাৰ লগাই থৈ দিয়া কোনো প্ৰয়োজনে নাই কিন্তু সকলোৱে জানিব লাগে যেন লেতেৰা কৰিব নালাগে কিন্তু হ'লেও লগাই দিছে যেন পাহৰি নাযাবৰ কাৰণে লগাই দিছে কিন্তু হ'লেও এনেকুৱা ঠাইত আচলতে তামোল পিক এইবিলাক কিবা কিবি পেলাব নালাগে আপোনালোকক কৈ দিছোঁ এইটো ভুল নকৰিব এতিয়া আহি আছোঁ আমি আপোনালোকক দেখাই আছোঁ যিহেতুকে আপোনালোকে আঠখিলীয়া নামঘৰলৈ আহিব ন আঠখিলীয়া নামঘৰলৈ আহি ডাইৰেক্ট সোমাই আহিব ভিতৰলৈ আপোনালোকে ধৰি লওক কোনোবাই শৰাই দিবলৈ আহিব চাকি দিবলৈ আহিব শৰাই ক'ত দিব লাগে চাকি ক'ত জ্বলাব লাগে এইটো জানিব লাগিব ন সেইকাৰণে মই আপোনালোকক দেখাবলৈ আহিছোঁ আপোনালোকে ডাইৰেক্ট আঠখিলীয়া নামঘৰৰ ভিতৰলৈ আহিলে মানে ক'ত কি কৰিব নালাগে আপোনালোকক দেখাম তাৰমানে ইয়াতো লগাই আছে এখন পোষ্টাৰ শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰ এখন এই গেটখনৰ পৰাই আৰম্ভ হৈছে নামঘৰ ভাগ চাই লওক আপোনালোকে যদি শৰাই যদি দিবলৈ আহে দেখাই আছে বোলে কাঁচনি মাৰি দি থৈ আছে শৰাই দ্ৰব্য বস্ত্ৰ জমা দিয়া স্থান এইফালেদি আপোনালোকে গহীনত যাব আপোনালোকে যি শৰাই বস্তু আপোনালোকে ইয়াত জমা দি থৈ আহিবগৈ আপোনালোকে দেখিলে গমেই পাব হয় তাতো পোষ্টাৰ দি থৈ দিয়া আছে আপোনালোকক দেখাই দিছোঁ শৰাই দ্ৰব্য বস্ত্ৰ জমা দিয়া স্থান এইফালেদি যাব হয় তাত শৰাই বস্তুবিলাক তাত জমা দি আহিবগৈ আপোনালোকে আহি তাত গৈ পিনে তাৰপিছত আপোনালোকে ডাইৰেক্ট আহি পিনে আপোনালোকে ভৰি হাত ধুই ল'ব ভৰি হাত ধুবৰ কাৰণে ইয়াত দি থৈ দিয়া আছে পানীৰ সুবিধা দিয়া আছে ইয়াতে আপোনালোকে একদম গহীনত ভৰি হাত ধুই ল'ব আপোনালোকে দেখাই দিছোঁ ইয়াত মানে একদম পানী খুলি দিলেই হৈ যাব ইয়াত মই এতিয়া ভৰি হাতকৈ ধুই লওঁ যিহেতুকে নামঘৰৰ ভিতৰত সোমাব লাগিব ন ইয়াত এনেকৈ খুলি দিলেই হৈ যাব খুলি পিনে আপোনালোকে এনেকৈ ভৰিটো ধুই দিব এইটো ভৰিটো ধুই দিব নিজৰ বুলি তাৰপাছত এনেকৈ অলপ মানে নিয়ম চম কৰি ল'ব এনেকৈ ধুনীয়াকৈ স্পেচিয়েলকৈ তাৰপিছত আকৌ এইটো আকৌ মটৰৰ সেইটো চুইচটো আকৌ বন্ধ কৰিব নাপাহৰিব দেই কিছুমানে আকৌ পাহৰি থাকে এইটো ভুল নকৰিব এইটো মাৰি দিব সঁচা এটা পানীটো এনে লোকচান হৈ যায় ন তাৰপিছত আপোনালোকে ভৰি হাত ধুলে শৰাই বস্তু জমা দিলে আৰু শৰাই বস্তু জমা দি যিহেতুকে চাকি জ্বলাব ন চাকি জ্বলোৱা ঠাইডোখৰ হৈছে এইডোখৰ আপোনালোকক দেখাই আছোঁ দেই এইফালেদি সোমাই যাব লাগিব চাই লওক ইয়াত লেখাই আছে মই চেণ্ডেল ইয়াত গহীনত খুলি লৈছোঁ চাই লওক শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰ বন্তি গৃহ ইয়াত লিখি থৈ দিয়া আছে শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰ বন্তি গৃহ তো ইয়াতে চাকি জ্বলায় ককা ইয়াতে চাকি জ্বলায় ন মজা মই অলপ দেখাই দিছোঁ তাৰমানে ইয়াতে চাকি জ্বলোৱা হয় আপোনালোকে চাকি জ্বলাবলৈ আহিলে মানে ইয়াতে চাকি জ্বলাব লাগিব চাই লওক ইয়াতে চাকি জ্বলায় ভক্তই ইয়াতে চাকি জ্বলায় মানে
ইয়াতে ভক্তই চাকি জ্বলাই আপোনালোকক দেখাই দিছোঁ চাকি জ্বলোৱা চাই লওক ইয়াতে চাকি জ্বলাই আচলতে ইয়াত ৰাস পতা গৈছিল সেইখন মাৰি আছে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ ইয়াতে চাকি জ্বলাই আপোনালোকক দেখাই দিলোঁ তো এতিয়া নামঘৰ ভাগ আছে কিনাৰতে দেই য'ত মানে নাম লয় আপোনালোকক দেখাই আছোঁ যিহেতুকে আপোনালোক ডাইৰেক্ট আহিব ন নাজানিলে মানে ধৰি লওক অকণমান ঢুকুপুকু লাগে ন মানে ক'ত কি কৰিম কি নকৰিম তেনেকুৱা লাগে সেইকাৰণে আপোনালোকক দেখাই দিছোঁ ডাইৰেক্ট আহিব নামঘৰ ভিতৰত সোমাব ভৰি হাতকেইটা ধুই ল'ব শৰাই বস্তু জমা দিব চাকি জ্বলাব ঠিক আছে তো এতিয়া মই আকৌ গহীনোত চেণ্ডেলযোৰ পিন্ধি লওঁ ইয়াত চবতে লিখা আছে নামঘৰৰ চৌহদত তামোল পিক নেপেলাব এইটোতো একদম ভুল নকৰিব আপোনালোকে দেই একদম এইটো ভুল নকৰিব চাই লওক এইটো লেখা আছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আগবঢ়োৱা পুঁজিৰ দ্বাৰা পুনৰ নিৰ্মিত গোলাঘাট জিলা শ্ৰী শ্ৰী আঠখেলীয়া মূল নামঘৰ ভাগি আজি ইংৰাজী 18/8/2024 18/8 তাৰিখ দেওবাৰ আচলতে আপোনালোকক দেখাই দিছোঁ আপোনালোকে পঢ়ি লওক মোৰ অকণমান খেলি মেলি হৈ যায় আপোনালোকে নিজে পঢ়ি লওক মই দেখাই দিছোঁ দেই মেইন নামঘৰ ভাগ হ'ল এই ভাগ চাই লওক মেইন নামঘৰ ভাগ হ'ল এই ভাগ ইমান সুন্দৰকৈ এখন শৰাই চাই লওক মেইন নামঘৰ ভাগ এই ভাগ হয় আপোনালোকক দেখাই দিছোঁ মেইন নামঘৰ ভাগ এই ভাগেই হয় চাই লওক আপোনালোকে সুন্দৰকৈ চাই লওক দেখাইছোঁ আপোনালোকক একদম চিনেমেটিক ষ্টাইলত একদম পূৰা শ্ল' মোচনত দেখাই দিছোঁ মেইন নামঘৰ ভাগ এই ভাগেই হয় শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ মেইন নামঘৰ ভাগ এই ভাগ আৰু আচলতে যিহেতুকে হয় তাত বন্তি প্ৰজ্বলন কৰে আপোনালোকক দেখাইছে আৰু মেইন এইভাগ নামঘৰ হয় ইয়াত মানে ভক্তসকল বহেহি ইয়াত নাম প্ৰসংগ চলে ইয়াতে চলে মই এতিয়া আপোনালোকক সোমাই দেখা হৈছে অ' ককা সোমাব পাৰিম নে পাৰিম কৃষ্ণ তো মই এতিয়া আপোনালোকক ভিতৰৰ পৰা অলপ দেখাব পাৰিম যিহেতুকে আমি এতিয়া একেবাৰে সন্ধিয়াই হ'বগৈ এতিয়া 3টা বাজি গ'ল এতিয়া 4টা বাজিলে 4টা বাজিছে তো আপোনালোকক দেখাবৰ কাৰণে আহি গ'লোঁ মেইন নামঘৰ ভাগ এইভাগে হয় ইয়াতে ভক্তসকল বহেহি ইয়াতে আপোনালোকক দেখাই দিছোঁ তো মই এতিয়া সোমাম এতিয়া কৃষ্ণ চাই লওক মেইন নামঘৰ ভাগ এইভাগে হ'ল চাই লওক এইফালে মুখা শিল্প ইয়াত লগাই থৈ দিয়া আছে সুন্দৰকৈ চাই লওক এইভাগে হ'ল সেইভাগ মেইন নামঘৰ ভাগ এইফালে মুখা শিল্প লগাই থৈ দিয়া আছে আৰু এই নামঘৰ ভাগ নতুনকৈ বনোৱা গ'ল চাই লওক আৰু এতিয়া মানে খেলটো আপোনালোকে গম পাইছেনে এতিয়া আজি মই কথা কৈ আছোঁ ন ইক' নহয় আগতে মানে বেছিকৈ ইক' হৈ হ'লে না মানে এবাৰ ক'লে দুবাৰ হেল্ল' 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 এটা দুবাৰ হৈ যায় দেই কিন্তু এতিয়া ইক' ইমান এটা হোৱা নাই বহুত সুন্দৰকৈ বনাই দিলে নতুনকৈ বনোৱাৰ পৰা মই অহা নাছিলোঁ কিন্তু এইবাৰ আহিছোঁ আপোনালোকক দেখাবৰ কাৰণে চাই লওক এইভাগে হ'ল মেইন নামঘৰ ভাগ আৰু আপোনালোকে দান পাত্ৰত যদি পইচা ভৰাবলৈ ইচ্ছা কৰে আপোনালোকে এই দান পাত্ৰত ইয়াত পইচা ভৰাব পাৰে আৰু আপোনালোকক কৈছোঁৱেই এইভাগেই হ'ল সেইভাগ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ আৰু এই নামঘৰ ভাগৰ পৰাই ভক্তই এটা বস্তু লৈ গ'ল আৰু সেই বস্তুটো আপোনালোকেও নিবলৈ আহে আৰু ময়ো নিবলৈ আহিছোঁ সেই বস্তুটো কি শেষত কৈ আছোঁ আৰু দেখাবলৈ আছে আপোনালোকক এইফালে মুখা শিল্প চাই লওক ইয়াত একদম সুন্দৰকৈ লগাই থৈ দিয়া আছে মুখা শিল্প চাই লওক চাই লওক আপোনালোকক দেখাইছোঁ দেই চাই লওক মেইন আসন ভাগ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ মেইন আসন ভাগ দেখাবলৈ চেষ্টা কৰিছোঁ কৃষ্ণ দেই আহিলোঁ আপোনালোকক দেখাবৰ কাৰণে মেইন আসন ভাগ এইভাগে হয় চাই লওক মেইন আসন ভাগ এইভাগে হয় শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ মেইন আসন ভাগ আৰু আপোনালোকক কৈ দিছোঁ এই আসন ভাগতে আপোনালোকে আপোনালোকৰ মনৰ কথা কওক আপোনালোকৰ মনৰ কথা ক'লে আপোনালোকৰ মনৰ কামনা পূৰণ হ'ব মই আপোনালোকক দেখাই দিছোঁ মেইন আসন ভাগ এইভাগে হয় আপোনালোকে ইয়াতে মনৰ কথা কওক যিহেতুকে আপোনালোকৰ মনৰ কল্পনাবিলাক পূৰণ হ'ব মনৰ আশা পূৰণ হ'ব যিহেতুকে আমি ভগৱন্তক মানুহ বিশ্বাস কৰোঁ মেইন আসন ভাগ দেখাই দিছোঁ ঠিক আছে আৰু এইফালে আপোনালোকক দেখাই দিছোঁ চাই লওক এইবিলাক মূৰ্তি চাই লওক আৰু এইফালে দবা যিহেতুকে দবা বজাই এনেকৈ টিং টালাং বজাই দিয়া নাই ইমান এইটো একদম বহুত ডাঙৰ দবা চাই লওক এইটো দেখিলে এইটো একদম বহুত বজায় ধাম 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 বজায় এইটো চাই লওক দেখিলে আপোনালোকক দেখাই দিছোঁ
আঠখিলীয়া নামঘৰ যিহেতুকে আসনৰ পাছফালেও আহিছোঁ, চাই লওক, দেখাই দিছোঁ, চাই লওক আপোনালোকে। আৰু এইফালে মুখা শিল্প লগাই দিয়া আছে, চাই লওক। আপোনালোকক বেক চাইডৰ পৰা দেখাই দিছোঁ শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰ মেইন আসনভাগী পাছফালে এনেকুৱা হয় দেখিবলৈ। আপোনালোকে চাই লওক, আপোনালোকক দেখাই দিছোঁ। চাই লওক। আপোনালোকক শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰ যি মেইন মূল নামঘৰ আপোনালোকক এইটো যে দেখালোঁ। আচলতে আঠখিলীয়া নামঘৰ মেইন নামঘৰ ভাগি দেখাবৰ কাৰণে আপোনালোকক দেখাবৰ কাৰণে ইয়ালৈ আহিছিলোঁ। আপোনালোককতো প্ৰথমবাৰ কৈয়ে আহিছোঁ, আপোনালোকে আহিলে মানে ক'ত আপোনালোকে ভৰি দিবহি, ক'ত চাকি জ্বলাব, ক'ত আপোনালোকে শৰাই বস্তু জমা দিব, আপোনালোকক এইটো যে দেখাই দিলোঁ। তো এতিয়া এই নামঘৰ ভাগৰ কিনাৰতে এটা পুখুৰী আছে আৰু সেই পুখুৰী ভাগত কাছৰ আছে, আপোনালোকক দেখাম। আচলতে এতিয়া কাছৰ ওলাবলৈ নোলায় কিন্তু নাজানো, কাছৰ আছে হয়, আপোনালোকক হ'লেও দেখাবলৈ চেষ্টা কৰিম দেই। হা একেচতে সামৰি লওঁ ৰ'বা। ইয়াত কাছৰ আছে দেই, আপোনালোকক দেখাম। শংকৰদেৱে হৰি নাম ল'বলৈ কয়। আৰু আপোনালোকৰ যদি খোজকাঢ়ি থাকোঁতে যদি ভাগৰ লাগে, ইয়াত বহিবলৈ আসন দি থৈ দিয়া আছে। আপোনালোকে ইয়াত একদম গহীনত এনেকৈ বহি ল'ব, মানে ভাগৰ মাৰিবৰ কাৰণে এনেকৈ একদম ধুনীয়াকৈ বহি ল'ব, তেতিয়া আপোনাৰ ভাগৰটো মৰি যাব আপোনালোক। আৰু আপোনালোকক মই কৈছিলোঁ যেন নামঘৰ বাকী কিনাৰতে এটা পুখুৰী আছে দেই। এই পুখুৰী ভাগত বৰ ডাঙৰ ডাঙৰ কাছৰ আছে, কিন্তু এতিয়া কাছৰ দেখিব পোৱা নাই যোৱা দেই। আচলতে খাবলৈ কিবা দি দিলে মানে কাছ ওলাব, কিন্তু এতিয়া আপোনালোকক কাছটো দেখাব পৰা নাই দেই, ঠাণ্ডা ধৰি আছে। আৰু মাজতে আছে শ্ৰীকৃষ্ণ ৰাসৰ কিবা এটা আছে দেই, মই বস্তুটো জনা নাই, মই নাজানো দেই, বস্তুটো আপোনালোকক দেখাই দিছোঁ। আচলতে ইয়াত শ্ৰীকৃষ্ণ আছে আৰু কিবা ৰাসৰ লগত কিবা ৰিলেশ্যন থকা বস্তুটো হয় নাই। মই খালি আপোনালোকক বুজাই ক'ব জনা নাই দেই, আপোনালোকক দৃশ্যটোহে দেখাইছোঁ, এইটো ভুল নুবুজিব আকৌ দেই, আপোনালোকক দেখাই দিছোঁ, চাই লওক। এইটো মেইন নামঘৰ ভাগি কিনাৰতে এইটো পুখুৰী হয়, এই পুখুৰীটোতে কাছৰ থাকে ইয়াত হয়। আৰু আপোনালোকক দেখাব বিচাৰিছোঁ যিহেতুকে চাহটো আমাৰ কাৰণে মেইন নহয় জানো, চাহটো মেইন, চাহটো খাওঁ লাগেতো। চাহ আপোনালোকে ক'ত চাহটো খাবলৈ পাব, মই দেখাইছোঁ দেই। আচলতে আগতে ইয়াত আচলতে ইয়াত দিয়ে নিদিয়ে কিন্তু নাজানো দেই, ইয়াত মানে চাহৰ যোগান আছিলে দেই, চাহৰ যোগান, কিন্তু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ চাহৰ যোগানটো। ইয়াত মানে আগতে চাহৰ যোগান কৰে হ'লে দেই, কিন্তু এতিয়া নাজানো দেই, য'তে ত'তে তামোল পিক আচলতে ইয়াত চাহৰ যোগানটো আছিল, কিন্তু এতিয়া কিহৰ যোগান নাজানো দেই। আগতে চাহৰ যোগান আছিল, এইটো ভুল নুবুজিব দেই। আচলতে মই চাহৰ যোগান বুলি কৰিলে যদি চাহৰ যোগান যদি নহয়, মোক একদম আপোনালোকে কি কমেণ্ট কৰিব ঠিকনা নাই, সেইটো কাৰণে কৈ দিছোঁ। আচলতে ইয়াত কি হয় এতিয়া নাজানো দেই। আৰু আপোনালোকে দেখিছে নাই, এইবিলাক লাইট হয়, একদম পূৰা জ্বলি যায়, চ'লাৰ ফিটিং। আপোনালোকক আঠখিলীয়া নামঘৰ A to Z ভিডিঅ'টো দেখালোঁ। আচলতে ভিডিঅ'টো সামৰণি মাৰি দিওঁ, যিহেতুকে আপোনালোকক দেখুওৱা হৈ গ'ল A to Z। আপোনালোকক এটাই ক'ব বিচাৰিছোঁ, ষ্টাৰ্টিঙতে কৈছিলোঁ ন, শ্ৰী শ্ৰী আঠখিলীয়া নামঘৰৰ পৰা ভক্তই এটা বস্তু লৈ যায়, আৰু সেই বস্তুটো কি এতিয়া মই কৈ দিব বিচাৰিছোঁ ধুনীয়াকৈ। আচলতে সেই বস্তুটো কি, আচলতে সকলোৱে এটা মনতে কল্পনা কৰি আহে, ঠিক আছে, এটা মনতে কল্পনা কৰি আহে যেন এই নামঘৰ ভাগলৈ গৈছোঁ, ভগৱানৰ ওচৰত কিবা এটা কৈছোঁ, মোৰ সেই কল্পনাটো সিদ্ধি হ'ব লাগে, হয় নহয় কওক আপোনালোকে। আৰু সেই বস্তুটোৱে হ'ল যি মনতে কল্পনা কৰি যোনটো মনৰ বাঞ্ছাটো পূৰণ কৰি লৈ যায়। আৰু সেইটোৱে হ'ল মই ষ্টাৰ্টিঙতে কৈছিলোঁ যেন ভক্তই কি লৈ যায়, মনৰ কামনাটো পূৰণ কৰি লৈ যায়, যি ভগৱানৰ ওচৰত কৈ যায় ন। এই আঠখিলীয়া নামঘৰ এই মেইন ভগৱন্তৰ ঠাইৰ পৰাই মনৰ কামনাটো, মনৰ বাঞ্ছাটো পূৰণ কৰি লৈ যায়। ময়ো সেই মনৰ কামনা পূৰণ কৰিবৰ কাৰণে আহিছোঁ। আৰু যিমান ভক্ত আহে, সেই ভক্তসকলেও মনৰ কামনা পূৰণ কৰিবৰ কাৰণে আহে। আৰু মই কৈছিলোঁ যেন এজন ভক্তই আহি লৈ গ'ল, আচলতে মনৰ কামনা পূৰণ কৰি লৈ গ'লহি। আচলতে ময়ো মনৰ কামনা পূৰণ কৰিবৰ কাৰণে আহিছোঁ, আপোনালোককো দেখাইছোঁহি। আপোনালোকেও যোনসকল ভক্ত আহে, সেই ভক্তসকলেও মনৰ কামনা পূৰণ কৰিবলৈ আহে। মই আশা কৰিছোঁ মোৰ যোনসকল ভিউৱাৰ্ছ আছে, মোৰ যোনসকল ছাবস্ক্ৰাইবাৰ আছে, যিহেতুকে মই ছাবস্ক্ৰাইবাৰ বুলি নাভাবোঁ, মোৰ পৰিয়াল বুলি ভাবোঁ, আপোনালোকৰ যাতে মনৰ কামনা পূৰণ হওক তাৰে কামনা কৰিছোঁ। আৰু আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, যিহেতুকে ভগৱন্তৰ ঠাই, এই ভিডিঅ'ত যিমান
যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক আৰু আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব কমেণ্ট কৰিব আৰু লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব নিজৰ বুলি প্ৰসাদ লৈ ল'লোঁ আৰু আপোনালোকক এটা কথা কৈছোঁ দেই খেলটো মানে আঠখিলীয়া নামঘৰ যোনটো প্ৰসাদ ইমান সুন্দৰ লাগে খেলটো বুজি নাপাওঁ এনি টাইম পায় আৰু এনি টাইম এতিয়া 4টা বাজি গ'ল প্ৰসাদ পাই আছোঁ ঠিক আছে আৰু কিন্তু আঠখিলীয়া নামঘৰ যোনটো প্ৰসাদ খাবলৈ ইমান সুন্দৰ লাগে কেলৈ বাৰু বহুত মানে সেইটোতে গম পাই যেন ভগৱন্তৰ লীলা আচলতে ইমান সুন্দৰ লাগে আচলতে মোৰ আঠখিলীয়া নামঘৰ যোনটো প্ৰসাদ এই প্ৰসাদটো খাই বহুত ভাল পাওঁ বহুত সুন্দৰ লাগে তো এতিয়া প্ৰসাদ চকা লৈ ল'লোঁ আৰু প্ৰসাদ খাই এতিয়া ওলাই দিছোঁ ঘৰলৈ চাই লওক এতিয়া কোনো ভক্ত নাই চাই লওক কোনো ভক্ত নাই আমি দুজনে ভক্ত আমি ভক্ত দুজনে মনৰ কামনা মানে মনৰ কথাটো ক'লোঁ আৰু ডাইৰেক্ট ৰাওনা হৈছোঁ এতিয়া চাইকেল তাত জুতি থৈ দিয়া আছে পাভৰ যোৰা মানে পাভৰ যোৰা মানে চাইকেল দুখন এইটো জোৰ কেতিয়াও নাভাগে তো আমি এতিয়া ওলাই আছোঁ আৰু হেৰি এই গেটখনৰ বাটচৰা যোনটো এই বেক চাইডৰ পৰা চাই লওক কেনেকুৱা লাগে চাই লওক আপোনালোকে